নমস্কাৰ, মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আৰু আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটোনো কি? ৰেচিপিটো হৈছে পিঠাগুড়িৰে বনোৱা এটা ধুনীয়া মিঠাই। পিঠাগুড়িৰে আমি পিঠা, লাডু বহুত কিবা কিবি বনাওঁ নহয়নে? আৰু পিঠাগুড়িৰে মই আজি একদম ধুনীয়া, দেখিবলৈ ভাল লগা আৰু সোৱাদ লগা এইয়া দেখিছেনে, একেবাৰে ধুনীয়া বৰফি এবিধ বনাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া পিঠাগুড়িৰে বনোৱা হয় আৰু লগতে দুই তিনিটামান বস্তু মই মিলাই দিছোঁ আৰু দেখিছেনে, দেখিবলৈ কিমান ধুনীয়া লাগিছে। দেখিবলৈ যিমান ধুনীয়া লাগিছে, খাবলৈও সিমানেই ভাল লাগে আৰু কম সময়তে হৈ যায়। পিঠাগুড়ি আমাৰ সকলোৰে ঘৰত থাকেই, নতুবা পেকেটতো পোৱা যায়। মই পেকেটৰ পিঠাগুড়িৰে বনাইছোঁ, আপোনালোকক সকলো দেখুৱাই যাম, আপোনালোকে চাই থাকিব। এবাটি মই পিঠাগুড়ি লৈছোঁ। এইখিনি পিঠাগুড়ি ঘৰত খুন্দা নহয়, এয়া বজাৰৰ হয়, পেকেটত পোৱা যায় আজিকালি। এইটো পেকেট, এনেকুৱা পেকেটৰ পৰা মই এবাটি পিঠাগুড়ি লৈ লৈছোঁ আৰু সেই একেটা বাটিৰ এনেকুৱা এটা বাটিতে মই এবাটি চেনি লৈছোঁ। চেনিৰ লগত লৈছোঁ 5টা ইলাইচি আৰু এইটো হৈছে তাতকৈ সৰু বাটিৰে এয়া হৈছে পাউডাৰ গাখীৰ। যিকোনো ব্ৰেণ্ডৰে ল'ব পাৰে, মই এভৰিডেটো লৈছোঁ। এয়া হৈছে পাউডাৰ গাখীৰ আৰু তেনেকুৱা এটা সৰু বাটিতে লৈছোঁ এয়া নাৰিকলৰ গুড়া। কাঁচা নাৰিকলটো নহয়, এইটো হৈছে শুকান নাৰিকলৰ গুড়া কিনিবলৈ পায়, তাৰে লৈছোঁ মই এয়া সৰু বাটিৰে, পূৰা এবাটি নহয়, আধা বাটিতকৈ অকণমান বেছি। আৰু এতিয়া এইটো পিঠাগুড়িৰ বৰফি বনাবলৈ এইকেইটা বস্তু আমাৰ বহুতে জৰুৰী। তাৰ ওপৰত কিবা বস্তু দিওঁ বুলি ক'লে দিব পাৰি, কিন্তু এইকেইটা বস্তুৰে বহুত ধুনীয়াকৈ পিঠাগুড়ি বনাব পাৰি। এতিয়া মই আপোনালোকক দেখুৱাই যাম কেনেধৰণে বনালোঁ। এয়া মই গেছত কেৰাহীখন দি দিলোঁ আৰু গেছটো জ্বলাই দিলোঁ। কেৰাহীখন অলপ গৰম হৈছে। গৰম হোৱাৰ লগে লগে মই এয়া পিঠাগুড়িখিনি ইয়াতে দি দিছোঁ আৰু এয়া মই লৰাই থাকিম। গেছৰ ফ্লেমটো বেছি কৰিয়ে থৈছোঁ বাৰু, কেৰাহীখন বেছি গৰম নাই হোৱা কাৰণে। এনেদৰে মই পিঠাগুড়িখিনি লৰাই থাকিম। গেছৰ ফ্লেমটো এতিয়া মই অকণমান কম কৰি দিছোঁ আৰু আমি এইদৰে লৰাই থাকিব লাগিব, নতুবা তলত লাগি যাব পাৰে। আৰু লাগি গ'লে পিঠাগুড়িখিনি যদি জ্বলি যায় তেতিয়া খাবলৈ বেয়া হ'ব আৰু দেখিবলৈও বেয়া হ'ব, ক'লা পৰি যায়। সেইকাৰণে আমি খুব সাৱধানতাৰে পিঠাগুড়িখিনি এনেদৰে লৰাই থাকিব লাগিব। আৰু পিঠাগুড়িখিনি বহুত দেৰিলৈকে ভাজিব নালাগে, কাৰণ আমাৰ কেঁচা গোন্ধটো গ'লেই হ'ব। বহুত বেছি দেৰিলৈকে ভাজি থাকিলে পিঠাগুড়িৰ ৰংটো ৰঙা হৈ যাব, তেনেকুৱা হ'ব নালাগে। অলপ দেৰিলৈকে মই এনেদৰে কম গেছত ভাজি থাকিম। এয়া মই এনেদৰে পিঠাগুড়িখিনি ভাজি আছোঁ। পিঠাগুড়িখিনি আধা ভজা হৈছে। আধা ভজা হোৱাৰ লগে লগে আমি এয়া নাৰিকলৰ গুড়িখিনি, ডেচিকেটেড নাৰিকলৰ গুড়িখিনি ইয়াতে আমি মিলাই দিম আৰু তেতিয়া কি হ'ব, নাৰিকলৰ গুড়িখিনিও অলপমান ভাজ খাই যাব, ভজা হৈ যাব। তেতিয়া মানে নাৰিকলৰ গোন্ধটো নাহে, কেঁচা নাৰিকলৰ গোন্ধটো নাহে। ইয়াৰ ঠাইত কেঁচাও নাৰিকল দিব পাৰি। কেঁচা নাৰিকল দিয়াতকৈ এতিয়া গৰমৰ দিন, সোনকালে বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে এনেধৰণৰ শুকান নাৰিকলৰ গুড়ি বজাৰত কিনিবলৈ পায়, তেনেকুৱা দিলে ভাল হয়, কাৰণ গৰম দিন বেয়া হৈ যোৱাৰ গোন্ধাব পাৰে। সেইকাৰণে মই এনেকুৱা শুকান নাৰিকলৰ গুড়িয়ে বৰফি বনাম। আৰু এয়া দেখিছেনে, দুইখিনি মই একেলগে মিলাই অলপ দেৰি মই এনেধৰণেৰে ভাজি থাকিম। এয়া মই অলপ দেৰি এনেধৰণে ভাজি থাকিম। এয়া মোৰ ভজা হৈ গৈছে, দেখিছেনে বাৰু, বেছি ৰঙচুৱা হোৱা নাই। অলপ মানে ভজাৰ গোন্ধ এটা যে আহে পিঠাগুড়িৰ, তেনেকুৱা গোন্ধ এটা আহিছে আৰু লগতে নাৰিকল ভজাৰো গোন্ধ এটা আহিছে। এতিয়া এইখিনি ভজা হৈ গৈছে আৰু গেছৰ ফ্লেমটো মই চিমতে ৰাখিছোঁ। আৰু এয়া গাখীৰৰ পাউডাৰখিনি যে লৈছোঁ, সেইখিনিও এতিয়া মই ইয়াতে মিলাই অকণমান ভাজি দিম। এয়া অকণমান দেৰি মই গাখীৰখিনিও ইয়াতে মিলাই ভাজি দিছোঁ। হৈ গ'ল আমাৰ ভজা। গাখীৰ বেছি ভাজিব নালাগে, এনেই মই অকণমান ভাজি দিছোঁ বাৰু। এতিয়া আমি অকণমান দেৰি লৰাই থাকিব লাগিব, কাৰণ কেৰাহীখন গৰম হৈ আছে আৰু এৰি এনেকৈ দিলে এইখিনি ক'লা পৰি যাব পাৰে। আৰু এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিলোঁ আৰু এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দিম।
এয়া আমাৰ পিঠাগুড়িখিনি ঠাণ্ডা হয় মানে মই চেনি চিৰাপটো বনাই লওঁ চেনি চিৰাপটো বনাবৰ কাৰণে এয়া চচপেনটো গেছত উঠাই দিলোঁ গেছটো জ্বলাই দিলোঁ আৰু এয়া এবাটি চেনি ইয়াতে মই দি দিছোঁ আৰু এই বাটিটোৰ জোখতে মই আধা বাটি পানী ইয়াতে মিলাই দিছোঁ এতিয়া আমি এইখিনি ভালদৰে মিলাই ল'ম চেনিখিনি গলালৈকে আমি ভালদৰে মিলাই ল'ম এয়া আমাৰ চেনিখিনি ধুনীয়াকৈ গোল খাই গ'ল আৰু এয়া আমাৰ হৈয়ে গৈছে বহুত বেছি দেৰিলৈকে কৰি থাকিব নালাগে আৰু এনেকৈ যদি আমি চুই চাওঁ তেতিয়া অকণমান এয়া চিপচিপা যেন লাগিছে মৌজোলৰ দৰে ইমানলৈকে হ'লে আমাৰ চেনি পানীখিনি তৈয়াৰ হৈ যাব আৰু এয়া তৈয়াৰে হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এয়া আমাৰ চেনি পানী চাহচেনি তৈয়াৰ হৈ গ'ল এয়া এতিয়া মই এইখিনি থৈ দিম এয়া পিঠাগুড়িখিনি ঠাণ্ডা হোৱাত মই মিক্সি জাৰ এটাত লৈ ল'লোঁ এইখিনি এতিয়া পিচিব লাগিব এইকাৰণে পিচিব লাগিব এইবোৰ দেখিছেনে গোটা গুটি এয়া গোটা হৈ গৈছে ভাজাৰ পিছত আৰু মই পাউডাৰ গাখীৰো যে মিলাই দিছিলোঁ সেইকাৰণে আৰু পিঠাগুড়ি এনেও ভাজিলে অকণমান গোটা গুটি হয় আৰু সেইকাৰণে বৰফিত আমাৰ গোটা গুটি থাকিলে ভাল নালাগিব বৰফিটো ভালকৈ নহ'ব সেইকাৰণে আমি এতিয়া এইখিনি ধুনীয়াকৈ মিক্সি জাৰত একদম মিহি কৰি পিচি ল'ম এয়া আমাৰ পিছা হৈ গ'ল এয়া দেখিছেনে কিমান ধুনীয়াকৈ গুড়ি হৈ গৈছে এয়া অকণমানো গোটা গুটি নাই আৰু সেইকাৰণে মিক্সিত এবাৰ পিচি ল'লে ভাল হয় হাতেৰে ইমান ধুনীয়াকৈ গোটা গুটিবোৰ গুড়ি কৰিব নোৱাৰি সেইকাৰণে এবাৰ মিক্সিত পিচি ল'লে ভাল হয় মই এনেদৰে মিক্সিত পিচি ল'লোঁ এতিয়া এইখিনি মই এখন ষ্টীলৰ কাঁহীত উলিয়াই ল'ম এয়া মই ষ্টীলৰ কাঁহীত উলিয়াই লৈছোঁ আৰু ইয়াতে মই এচামুচ ঘি মিলাই দিম এয়া সৰু চামুচেৰে মোৰ ঘি খতমে হৈছে সেইকাৰণে অকণ ওলাইছে এয়া মই এচামুচেই হ'ব অকণমান ওলোৱাৰ কাৰণে 3বাৰ দিলোঁ কিন্তু এচামুচেই হ'ব মানে দেই এখন চামুচেৰে এচামুচ মই ঘি দি দিলোঁ আৰু এইখিনি এতিয়া মই ভালদৰে মিলাই দিম ঘিউখিনি আৰু ইমান ধুনীয়া গন্ধ ওলাইছে নাৰিকলৰ আৰু ভজা পিঠাগুড়িৰ আৰু ইলাইচিকেইটাও মই ইয়াতে পিচি দিছিলোঁ একদম ধুনীয়া গন্ধ ওলাইছে এই দেখিছেনে অলপ গৰম হৈয়ে আছে বাৰু এতিয়া মই ভালদৰে এইখিনি ঘিউৰ লগত ঘি আৰু বেছি দিওঁ বুলি ক'লেও দিব পাৰে একো নাই বাৰু 2-3 চামুচ দিব পাৰে মই এচামুচে দিলোঁ মোৰ মানে ঘি খতমে হ'ল নতুবা আৰু এচামুচ মই দিলোঁহে হয় এয়া হৈ গ'ল এতিয়া আমি যে চেনি পানীখিনি বনাই থৈছিলোঁ এয়া অলপকৈ চেনি পানী ইয়াত এনেদৰে দি যাম এয়া মই চেনি পানীখিনি গৰম হৈ আছে মই অলপকৈ দিছোঁ আৰু চামুচ এখনেৰে মিলাই গৈছোঁ ধুনীয়াকৈ মই এইখিনি মিলাই দিম এইদৰে মই গোটেইখিনি ধুনীয়াকৈ মিলাই আৰু অকণমান দিব লাগিব দি পেলানি লাহে অলপকৈ মিলাম নতুবা পেলপেলীয়া হৈ যাব চেনি পানী বেছি দিলে সেইকাৰণে অকণমানকৈ দি মই মিলাই এটা ধুনীয়া আটাৰ ডো এটা কৰি ল'ম এয়া দেখিছেনে ভালদৰে মই সানি ল'লোঁ অকণমান পনীয়া যেন হৈছে কিন্তু একো নহয় যেতিয়া বৰফি আমি হ'বগৈ তেতিয়ালৈ এয়া ডাঠ হৈ যাব কাৰণ পিঠাগুড়িয়ে মানে পানী খায় পিঠাগুড়ি শুকান হয় ন সেইকাৰণে মানে অকণমান এনেকৈ থ'লেহে ভাল হ'ব সেইকাৰণে অকণমান এয়া পনীয়াকৈ থৈছোঁ আমাৰ হৈ গ'ল এতিয়া মই নেক্সট তৈয়াৰী কৰিছোঁ এনেকুৱা মই থালি এখন লৈ লৈছোঁ প্লেট এখন লৈ লৈছোঁ আৰু অকণমান ঘি লগাই দিছোঁ ইয়াতে এয়া ধুনীয়াকৈ ঘি অকণমান লগাই দিছোঁ তেতিয়া বৰফিখিনি প্লেটখনত লাগি নধৰে আৰু আমাৰ এয়া বৰফিখিনি ইয়াতে আমি দি দিম গোটেই প্লেটখনৰ পৰা চুচি বাচি ধুনীয়াকৈ আমি ইয়াতে দি দিলোঁ দি পেলাই এতিয়া হাতেৰে ধুনীয়াকৈ টিপি এয়া দেখিছেনে এনেকৈ ধুনীয়াকৈ টিপি আমি সমান কৰি ল'ম আটাইকেইটা চাইড বৰফিৰ শ্বেপত কাটিবৰ কাৰণে
যিকোনো প্লেটে আপোনালোকে ল'ব পাৰে। এয়া ধুনীয়াকৈ আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে মোক জনাব। আৰু এয়া মই বৰফি বনাইছোঁ, এয়াও কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া পুৰণা ভিডিঅ'বোৰো চাব পাৰিব আৰু লগতে নতুন নতুন ভিডিঅ' মই যিবোৰ দি থাকোঁ সেইবোৰো চাব পাৰিব। আৰু আপোনালোকে বাৰু ছাবস্ক্ৰাইব সকলোৱে কৰিছে, মোৰ ভাল লাগিছে। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো মই অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আৰু আপোনালোক এনেদৰে মোক মৰম দি যাব, সহায় সহযোগ দি যাব, তেতিয়া ভাল লাগে ন। নতুন নতুন ৰেচিপিবোৰ বনাবলৈ মন যায় আৰু বনাবলৈ কেতিয়াবা এলাহো লাগে। ভিডিঅ' কৰাটো বৰ এলাহ লাগে মানে। আকৌ মই ভাবোঁ নাই মোৰ ভিউৱাৰ্ছসকল ৰৈ আছে, নতুন ৰেচিপি দিব লাগে, মানে এলাহ নকৰি কামটো কৰোঁ। আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্টছ লিখে, কমেণ্টছবোৰ পঢ়িও মোৰ ভাল লাগে। সেইকাৰণে মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান মৰম দিছে মোক আৰু ইমান সহায় সহযোগ কৰিছে, সেইকাৰণে মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোক ভালেৰে থাকে। আৰু এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ মই স্কোৱাৰ শ্বেপত কাটি লৈছোঁ, কাৰণ বৰফি বনাম সেইকাৰণে ধুনীয়াকৈ মই স্কোৱাৰ শ্বেপত কাটি লৈছোঁ। আৰু অকণমান মিলাই দিছোঁ এইখনে, ওপৰখন অকণমান সহতাসহতি হৈ থাকিলে ভাল নালাগে নহয়নে। সেইকাৰণে মই অকণমান ধুনীয়াকৈ এনেকৈ মিলাই দিছোঁ। একদম ধুনীয়া মিহি হৈ গৈছে, দেখিছেনে কিমান ধুনীয়া মিহি হৈ গৈছে। এয়া চাওক, এনেদৰে মই ধুনীয়াকৈ মিলাই দিছোঁ মিহি কৰি। এয়া আমাৰ হৈ গৈছে, কিনাৰকেইটা অকণমান এনেকৈ দি দিছোঁ সমান কৰি। আৰু ইয়াত এটা কথা, আপোনালোকে কালাৰো মিলাব পাৰে। কালাৰ মিলালে তেতিয়া যিটো কালাৰ মিলাই তেনেকুৱা ধৰণৰ বৰফি হ'ব। মই কালাৰ মিলোৱা নাই, একেবাৰে পিঠাগুড়ি ৰঙৰে, পিঠাগুড়িটো বগা সেইকাৰণে মই পিঠাগুড়ি ৰঙৰে মানে বৰফি বনাইছোঁ দেই। সেইকাৰণে মই কালাৰ মিলোৱা নাই। আৰু যদি কালাৰ বনাই ফুড কালাৰ মিলাই দিলেই হৈ যাব, একো নহয়। ফুড কালাৰটো খাব পাৰি, ভাল কোম্পানীৰ ল'ব লাগে, তেতিয়া মিলাব পাৰি। চাওক মোৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া আৰু এই পিঠাগুড়িখিনি সোনকালে টাইট হৈ যায়, আৰু টাইট হ'লে কাটিবলৈ দিগদাৰী হয়। সেইকাৰণে মই এটা মানে চিন দি দিওঁ একেবাৰে, যাতে পিছত গড়বড় নহয়, টাইট নহয় কাটিবলৈ। এয়া দেখিছেনে 3 ভাগ কৰিছোঁ, অকণমান ডাঙৰ ডাঙৰকৈ মই ভাগ কৰি দিম। এয়া 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 দেখিলেনে কিমান ধুনীয়াকৈ মই কৰি দিলোঁ। আৰু ইয়াত অকণমান দেখিবলৈ ভাল লগাৰ কাৰণে এটা এটা মই চেৰি হয়, পিছত লগাবলৈ দিগদাৰী হ'ব, সেইকাৰণে মই এটা এটা চেৰি লগাই দিছোঁ। চেৰিও লগাব পাৰে, বাদামো লগাব পাৰে, নাইতো পিস্তা, যি থাকে আপোনালোকৰ ঘৰত। আৰু নলগালেও একো নহয়, নলগালেও এনেকুৱা নহয় যে লগাবই লাগিব, তেনেকুৱাও কোনো কথা নাই। খালি লগাই দিলে আৰু ধুনীয়া লাগে দেখিবলৈ, নহয় জানো। এয়া হৈ গৈছে, মই আটাইবোৰতে ধুনীয়াকৈ লগাই দিলোঁ। দেখিছেনে। এতিয়া এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'লে ধুনীয়াকৈ কাটি মই প্লেটত সজাই আপোনালোকৰ আগত দেখুৱাম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ বৰফি কেপিচ একদম হৈ গৈছে আৰু ঠাণ্ডা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ কাটি দিওঁ। এয়া আগতে দাগ লগাই থৈছিলোঁ বাৰু, আধা ঘণ্টামান মই থৈ দিলোঁ ধুনীয়াকৈ, একেবাৰে টাইট হৈ গৈছে। এয়া মই কাটি দিলোঁ। এতিয়া চাওকচোন, আপোনালোকক এপিচ ওলোৱাই দেখুৱাইছোঁ, কিমান ধুনীয়াকৈ সহজে ওলাই আহিছে। এয়া চাওক, এই পিচ দেখিছেনে কিমান ধুনীয়া লাগিছে। চাওকচোন ছাইডকেইটা, নহয়নে বাৰু, এইকেইটা ছাইডকেইটা কিমান ধুনীয়া লাগিছে। এয়া চাওক, কোনে ক'ব বাৰু
একদম হেৰি বুলি পিঠাগুড়িৰ পৰা বনোৱা বুলি পিঠাগুড়িৰ পৰা বনোৱা হ'লেও বহুত দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ মানে বহুত ধুনীয়া হয় কাৰণ গাখীৰ মিলাই দিছোঁ নাৰিকলৰ পাউডাৰ মিলাই দিছোঁ নাৰিকলৰ গুড়ি মিলাই দিছোঁ সেইকাৰণে বহুত ধুনীয়া হয় খাবলৈ আৰু এনেদৰে আপোনালোকে বনাই খাব পাৰে মই এতিয়া ধুনীয়াকৈ প্লেটত সজাই আপোনালোকক দেখুৱাম ৰ'ব এয়া দেখিলেনে কিমান ধুনীয়াকৈ মই পিঠাগুড়িৰে বনোৱা বৰফিকেইটা প্লেটখনত সজাই দিলোঁ চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু পিঠাগুড়িৰ লগত মই দুই তিনিটামান বস্তু মিলাই দিছোঁ আপোনালোকে দেখিলে আৰু কেনেধৰণে বনালোঁ সেয়াও দেখিলে আৰু এই পিঠাগুড়িৰে বনোৱা বৰফিটো খাবলৈ দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ সিমান ভাল হয় আৰু আমাৰ হেল্থৰ কাৰণেও বহুত ভাল বজাৰৰ ময়দাৰ বস্তু বা বজাৰত কেনেধৰণে বনাইছে গৰমৰ দিন নহয়নে কিবা লেতেৰাই নে কি এইবোৰ কথা ভাবিলে বেয়া লগাতকৈ আমি নিজেই এনেধৰণে বস্তু ঘৰতে বনাই খাব পাৰোঁ আৰু সেইকাৰণে মই ভাবিলোঁ আজি মই বৰফিটো যেতিয়া বনাইছোঁৱেই আপোনালোককো দেখুৱাই দিওঁ মইনো কেনেকৈ বৰফিটো বনালোঁ আৰু কেনেকুৱা লাগিল আপোনালোকে মোক কমেণ্টছত জনাব আৰু যদি ভাল লাগিছে চাই তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় তেতিয়া কি হ'ব নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু আগৰ পুৰণা ভিডিঅ'বিলাকো তেওঁলোকে চাব পাৰিব আৰু আপোনালোকে মোক ইমান মৰম সহায় সমৰ্থন কৰিছে মই মানে কি ক'ম আৰু মই আপোনালোকক বহুত বহুত ধন্যবাদ হৃদয়ৰ পৰা দিছোঁ কাৰণ একেবাৰে মই এতিয়া চাবোনৰ ভিডিঅ' এটা দিছিলোঁ তাতো আপোনালোকে ইমান ভাল কমেণ্টছ লিখিছে মোৰ খুব ভাল লাগিছে আৰু এইদৰে কমেণ্টছবোৰ লিখি থাকিব কমেণ্টছ লিখিলে আমি নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ আৰু এনেদৰে আপোনালোকে মৰম সহায় সহযোগ মোক কৰি যাব আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ ইমানতে মই আজি ভিডিঅ'টো সামৰিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি মই ইমানতে ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ